স্টুডিওত নেত্ৰজিৎ বৰা কৃষি বিভাগৰ দায়িত্ব লৈ এবাৰ একশন মুদত মন্ত্ৰী পীযুষ হাজৰিকা এবাৰ অন কেমেৰা মন্ত্ৰীয়ে ধমক দিলে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী কৃষি বিভাগৰ বিষয়া সন্মুখত বহুৱাই মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য যে সময়ত যদি কৃষকে সাৰ নাপায় তেতিয়া হলে ব্যৱস্থা লোৱা হ'ব কৃষি বিষয়াৰ বিৰুদ্ধে যদি কৃষকে ধানৰ নামত কেতিয়াবা পতান পায় তেতিয়া হলে চাকৰি হেৰুৱাব লাগিব কৃষি বিভাগৰ বিষয়াই মুঠতে কৃষি বিভাগৰ দায়িত্ব লৈ একশন মুদত এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকা একশন মুদত পীযুষ হাজৰিকা অন কেমেৰা কৃষি বিষয়াক ধমক মন্ত্ৰীগৰাকী সবিশেষ দৰ্শকসকলৰ বাবে ডাঙৰ খবৰ একশন মুদত কৃষি মন্ত্ৰী পীযুষ হাজৰিকা বিষয়া কৰ্মচাৰী সন্মুখত বহুৱাই ধমক কৃষি মন্ত্ৰী পীযুষ হাজৰিকাৰ পূৰ্বে কৃষি বিভাগত সংঘটিত বিয়াগুম কেলেংকাৰী সন্দৰ্ভত বিভাগীয় বিষয়া কৰ্মচাৰীক ধমক মন্ত্ৰীগৰাকীৰ এতিয়াৰ পৰা ধানৰ পৰিৱৰ্তে পতান ওলালে বিষয়াৰ বিৰুদ্ধে কঠোৰ হ'ব কৃষি মন্ত্ৰী কৃষি বিভাগত চলি থকা সিন্ডিকেট চক্ৰৰ বিৰুদ্ধে সৰব মন্ত্ৰী পীযুষ হাজৰিকা ধানৰ নামত যদি পতান ওলায় তেতিয়াহ'লে চাকৰি হেৰুৱাব কৃষি বিষয়াই যদি কৃষকে সময়ত সাৰ নাপায় তেতিয়াহ'লে লোৱা হ'ব কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা এই মুহূৰ্তত মন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষণ আমি আগবঢ়াইছো শ্ৰীমতী অৰুণা ৰাজৰীয়া ডাঙৰীয়ানী সন্মানীয় অতিৰিক্ত সচিব সন্মানীয় প্ৰণতি মজুমদাৰ ডাঙৰীয়ানী সঞ্চালক সন্মানীয় ৰাতুল চন্দ্ৰ পাঠক ডাঙৰীয়া সন্মানীয় সঞ্চালক অসম বীজ আৰু জৈৱিক প্ৰণালীকৰণ সংস্থা গুণজিৎ কাশ্যপ ডাঙৰীয়া সন্মানীয় অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিপুল দাস ডাঙৰীয়া সন্মানীয় উদ্যান শস্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ সঞ্চালকালয়ৰ সঞ্চালক শ্ৰীযুত নৃপেন চন্দ্ৰ দাস ডাঙৰীয়া সন্মানীয় অধীক্ষক অভিযন্তা ৰূপম দাস ডাঙৰীয়া মোৰ শ্ৰদ্ধাৰ ইয়াত উপস্থিত বিভিন্ন জিলাৰ পৰা অহা ডিঅ'সকল আৰু কোন কোন আছে ডিঅ'সকল আৰু কোনোবা আছে নেকি এগ্ৰিকালচাৰ অফিচাৰ্ছ ডিঅ'সকল এগ্ৰিকালচাৰ অফিচাৰ্ছসকল ইঞ্জিনিয়াৰিং চেলৰ ইয়াত উপস্থিত বিষয়াসকল মোৰ শ্ৰদ্ধাৰ সতীৰ্থসকল আপোনালোকে সকলোৱে গম পায় আজিৰ পৰা এসপ্তাহৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পাছত আমাক কৃষি বিভাগ জলসিঞ্চন বিভাগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব চলাই যাবলৈকে নিযুক্তি দিছে আপোনালোকে কৃষিৰ ক্ষেত্ৰত মোতকৈ বহু বেছি অভিজ্ঞ কাৰণ আপোনালোকে ডিপাৰ্টমেণ্টটোত বহু বছৰ ধৰি কাম কৰি আছে আৰু হয়তো বেছি সংখ্যকৰে বেকগ্ৰাউণ্ড এগ্ৰিকালচাৰ বিএসসি এগ্ৰিকালচাৰ এমএসসি বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ বিভাগত কোনোবাই পিএইচডি কৰিছে ইঞ্জিনিয়াৰিং কৰি আপোনালোকে বহুদিন ডিপাৰ্টমেণ্টত চাকৰি কৰিছে গতিকে আপোনালোকৰ মোতকৈ বহুত বেছি নলেজ আছে অৰুণা ৰাজৰীয়া ডাঙৰীয়াৰ লগত মই INPR ডিপাৰ্টমেণ্ট যেতিয়া চলাইছিলো একেলগে কাম কৰিছিলো তেখেত যথেষ্ট অভিজ্ঞ আৰু তেখেতৰ কাম কৰাৰ প্ৰতি খুব বেছি ধাউতি আছে আগ্ৰহ আছে মই আপোনালোকক প্ৰথমে কেইটামান কথা ক'ব কৈছো মোৰ দৃষ্টিভংগী যে অসমৰ 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল 70 হ'ব পাৰে 75 হ'ব পাৰে 80 হ'ব পাৰে কিন্তু আমি বেঞ্চমাৰ্ক লৈছো ধৰি ললো 70% অসমৰ বৰ্তমানৰ জনসংখ্যা 3,70,00,000তকৈ অধিক বুলি আমি ভাবো কাৰণ এইটো এটা প্ৰজেক্টেড যেহেতু সেন্সাস হোৱা নাই এবাৰ আমি সেন্সাস হলে গম পাম ধৰি ললো 3.5 কোটি বা 3,70,00,000 মানুহ তাত যদি 70% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰশীল তাৰ মানে 50 লাখ পৰিয়াল যদি আমি হিচাপ কৰো 70-75 লাখ হ'ব কাৰণ 5জনকে যদি ধৰো এটা পৰিয়ালত 70 লাখ পৰিয়াল হ'ব আৰু 70 লাখত যদি 70% আমি কৃষক বুলি ধৰো তাৰমানে 50 লাখ পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু যদি খেতিয়ক আমি হিচাপ কৰো মোৰ মতে বেছি হ'ব পৰিয়ালে কোনো এটা পৰিয়ালত দুজনো খেতিয়ক থাকিব পাৰে গতিকে যদি আমি 1.5% বুলি খেতিয়ক ধৰো
ইট মিনছ ৭৫ লাখ অসমত খেতিয়ক আছে। কিন্তু আমাৰ সমস্যাটো কি আছে, আমাৰ এই মুহূৰ্তত আমি ৰেজিষ্টাৰ্ড কৃষক কিমান ৰাখিছো? ২৮ লাখ, মই জানাত 24 লাখ। গতিকে আমি কি কৰিব লগা আছে, আৰু এই ডিপাৰ্টমেণ্টটোক জনমুখী কৰিব লগা আছে। কাৰণ মই চিম্পল কৈছো, অলপ সমস্যা আছে, মই এইখিনি সমস্যা অলপ অলপ শিকিছো, আপোনালোকে পৰা সুধিম। কিয় কৃষক আমাৰ ৰেজিষ্টাৰ্ড কৃষক কম? আকৌ কৈছো, কোনোবাই কাৰোবাৰ দ্বিধাগ্ৰস্ততা আছে নেকি যে অসমৰ 70% মানুহ খেতিৰ ওপৰত নিৰ্ভৰশীল? অসমত ৭০ লাখ ৭৫ লাখ পৰিয়াল আছে, সেইটো হলে ৫০ লাখ পৰিয়াল কৃষিৰ ওপৰত নিৰ্ভৰশীল। আৰু আকৌ কৈছো, মই দৃঢ়তাৰে কৈছো, এঘৰত এজনতকৈ বেছি থাকে, বেছি নধৰো, ২জন নধৰো, ১.৫জনকে ধৰিলো। ১.৫জন হলে নাম্বাৰ শুড বি অলমোষ্ট এৰাউণ্ড 75 লাখ। But only we have registered farmers 24 lakhs. কিয় নাই আপোনালোকে জানে, মই অলপ অলপ শুনিছো, মই ইমান নাজানো। কিয় নাই? মানুহৰ মাটি নাই কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন দিব নোৱাৰো। নিজৰ নামত মাটি নাই, পিজিআৰত খেতি কৰে, ভিজিআৰত খেতি কৰে, আধিত খেতি কৰে। গতিকে আমি যিমান খেতিয়কক ৰেজিষ্ট্ৰেশ্যন দিব পাৰো সিমান আমি দিব নোৱাৰো। হয়নে? এইটোৱে কথা। আপোনালোকে মোক পাছত কব, অলপ বুজাব, মই কিমান বুজা নাই, আৰু যদি কিবা সমস্যা আছে বুজাব। এইটোৰ ক্ষেত্ৰত যেতিয়া কেইদিনমানৰ আগত আমি ডিপাৰ্টমেণ্টৰ লগত প্ৰথম মই মন্ত্ৰী হৈ এদিনৰ পাছত আমাৰ অৰুণা বাইদেউ, আমাৰ দাস ডাঙৰীয়া, আমাৰ অতুল পাঠক ডাঙৰীয়া, সকলোৰে লগত যেতিয়া বহিছিলো, তেখেতলোকে ক'লে যে এতিয়া আমি নতুন এটা পাইলট প্ৰজেক্ট কৰিবলৈ গৈ আছো, চেল্ফ ডিক্লেৰেশ্যন দি মাটি মোৰ আছে বুলি খেতিয়কে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। সেইটো হয়নে? তেতিয়া অলপ বাঢ়িব বুলি আগত 20 প্ৰথম এক মাহ আগত कैबिनेट का डिसीजन है कि गवर्नमेंट लैंड भी दिखा करके पीएम किसान ले सकते हैं। और अभी फर्टिलाइजर में भी कैबिनेट ने रिसेंटली अप्रूव किया है कि गवर्नमेंट लैंड को केवाईसी करके उसको भी फार्मर आईडी देना है। এটা কথাবিলাক বুজিছেনে? কিন্তু ফিল্ডত ষ্ট্ৰংলি কাম কৰিব লাগিব। ফিল্ডত ষ্ট্ৰংলি কাম কৰিব লাগিব। ৰাতিপুৱা অফিচ কেইটা বজাত খোলে? অফিচত কেইটা বজাত পাব লাগে আপোনালোক? 9:30 পৰা কেতিয়ালে 5টালৈ কাম কৰিবই লাগিব। তাৰ মাজত আপোনালোকে ফিল্ডত যাব লাগিব, তাত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব। তাৰ যাৰ ফিল্ডত কাম, ফিল্ডতো যাব লাগিব, তাতে কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহব। কালিয়ে মোক কোনোবা এজনে আহি পেলাই কৈ গৈছে, কমলপুৰৰ এডিঅ' অফিচ নেকি চাগে, মই ইমান ডিটেইলছত বুজা নাই, আৰু ক'লে 3:30 বজাত গলো, পৰহি দিনা মানুহ নাই। 3:30 বজাতে অফিচটোত মানুহ নাই। তেওঁ সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে, কিন্তু মই জাষ্ট ৰেফাৰেঞ্চ এটা কলো। গতিকে বস্তু গোটেইখিনি অলপ কি হ'ব, ট্ৰেন্সপাৰেণ্ট হ'ব, একাউণ্টেবল হ'ব, আৰু জনমুখী হ'ব লাগিব। প্ৰথম আকৌ কৈছো, মেজৰ চেলেঞ্জ ইমিডিয়েটলি 6.5 লাখৰ আইডি বনোৱা, নহলে ইট উইল কাম ডাউন টু 12 পইণ্ট সামথিং, 12 লাখ পইণ্ট সামথিং, আৰু গোটেই দেশত আমাৰ মান সন্মান চব গুচি যাব। আৰু কৃষকে আমাক খাও দিব, মোৰ কেনেকুৱা, মোৰ কাকতালীয় ভাৱে মই 3বাৰ মন্ত্ৰী হলো, এবাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ষ্টেট মিনিষ্টাৰ আছিলো। দেট ইজ অলছো ৰিলেটেড টু জেনেৰেল নৰ্মেল পিপুল। যোৱাবাৰ মই মন্ত্ৰী হলো, ৱাটাৰ ৰিচোৰ্চৰ মন্ত্ৰী হলো, একে কৃষকৰ লগত জড়িত ডিপাৰ্টমেণ্ট এটা। ধানো মাৰে, ঘৰো ভাঙে, কিন্তু যথেষ্টখিনি কাম কৰিবলৈকে সক্ষম হৈছিলো বুলি ভাবো, মানুহেও কয়। এইবাৰো গোটেই মোৰ 3টা ডিপাৰ্টমেণ্ট, এটাটো আমাৰ পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ, এইটো সংসদীয় চিষ্টেমৰ লগত, এইটো পাব্লিকৰ লগত জড়িত নহয়, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট দিয়াৰ লগতে জলসিঞ্চন ডিপাৰ্টমেণ্টটো দিছে, যি 2টা অনলি ৰিলেটেড টু ফাৰ্মাৰ্ছ। আৰু যোনখন ৰাজ্য 70-75% মানুহে খেতিয়ক। গতিকে মই কাম কৰিবলৈ আগ্ৰহী, আপোনালোকো আগ্ৰহী, আপোনালোকো অলপ এক্টিভ হ'ব লাগিব, মই ডেফিনেটলি এক্টিভ হ'ব লাগিব। গতিকে এইকেইটা কামত আপোনালোকে কালিৰ পৰা এড্ৰেছ কৰিব লাগিব, যে ফাৰ্মাৰ্ছ ৰেজিষ্ট্ৰেশ্যন বঢ়াব লাগিব, সময়মতে কৃষকে সাৰ পাব লাগিব, সাৰৰ গ্ৰে মাৰ্কেটিং হ'ব নোৱাৰিব, সেইটো কিন্তু সাৱধান হ'ব লাগিব। দিয়সকলক মই কৈছো, সাৰ আমাৰ পৰা লৈ পেলাই বেগত বিক্ৰী কৰে, এইটো টোটেলি বন্ধ হ'ব লাগিব, হয় নে নহয়? সাৰ আমাৰ পৰা লৈ বেগ মাৰ্কেটিং কৰে নকৰে? কৰে নে? মই এনে শুনিছো, কৰে নকৰে? আপোনালোকে মোক কৈছে, মই বহুত নাজানো, মই শুনিছোৱে, কৰে নে নকৰে? যদি কৰে বন্ধ হ'ব লাগিব। তাৰ পাছত
বীজ সবতকৈ এটা ডাঙৰ ঘটনা পৰহি তাৰ আগদিনা গ'ল নেকি পৰহি তাৰ আগদিনা মই মালৈবাৰীত আমাৰ ডিমৰীয়াৰ মালৈবাৰীত ক্ষেত্ৰী মালৈবাৰীত এটা ইৰিগেশ্যনৰ স্কিম চাব গ'লো আৰু ইৰিগেশ্যন আৰু এগ্ৰিকালচাৰ ফুললি ৰিলেটেড মই কেনেল চাব গৈছিলো কেনেলত খোজকাঢ়ি আছো 3টা জেগাত কেনেল গ'ল তাত এইটো এটা ছাকচেছ ষ্টৰী ছাৰ কিন্তু আমাৰ এক্সপানশ্যন লাগিব তাতে 1400 বিঘা মাটিত ফুল ইৰিগেশ্যন আছে মই খেতিয়কক সুধিছো খেতিয়কে পানী পাই আছে কিন্তু আমাৰ সমস্যাটো কি অকল 24 or 23% ইৰিগেটেড ল্যান্ড অকল 24% আমাৰ ইৰিগেটেড ল্যান্ড সেইটো ডাঙৰ সমস্যা মই এইখিনি আহিম তো মই কি ক'ব গৈ আছিলো যে তাতে গ'লো 3জন ফাৰ্মাৰক মই অকলে সুধিলো গোটেইখিনি মানুহ আছিলে মই এগ্ৰিকালচাৰ কাকো পোৱা নাছিলো বাইদেউ নিজে আছিলে কিন্তু এবাৰ পৰা মই জইন চাম কিন্তু কিয়নো দুইটা একেই কাম মই প্ৰথম দিনাখন সেইটো এক্সপিৰিয়েঞ্চ নাথাকাৰ কাৰণে মই অকলে গুচি গ'লো বাট মই এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী যোৱাৰ কাৰণে দুয়োগৰাকী গ'ল কিন্তু মই এইবাৰ পৰা একেলগে যাম 3জন ফাৰ্মাৰে মোক ক'লে খেতিৰ বীজ আমি সময়মতে নাপাওঁ मैं तीनों का 3 फार्मर्स बोला 3 से मैं बात किया तीनों ने बोला समय पे हम लोगों को बीज नहीं मिलता है ये तो हो मारे ये बस सिंपली हो मारे নহলে কৰিম বীজ আমি দিব নোৱাৰো দিলে টাইম হ'ব সিম্পল কথা বীজ দিব নোৱাৰিম ক্ষমা খুজি কিন্তু বীজ কৰাৰ বীজৰ যিখিনি সময়ৰ প্ৰয়োজনীয় তাৰ এসপ্তাহৰ পিছত দি লাভ নাই কালি মোৰ তাতে কিমান মানুহ আহিছিলে উদালগুৰিৰ এটা উদাহৰণ দিলে উদালগুৰিত বোলে বীজ বিচাৰিলে আজি এসপ্তাহ মানৰ আগত ক'লে 3 দিন 4 দিন লাগিব এতিয়া যেতিয়া খা খবৰ ল'লে কেতিয়া বীজ আহিলে 4 দিনৰ আগত বীজ আহিলে মানে 4 দিন পৰি থাকিলে আমাৰ গোডাউনত বা হেড অফিচত আৰু 4 দিন পাছত গৈ পেলে কোনে পালে খেতিয়কে পালে 8 দিন গুচি গ'ল 8 দিনতো টাইম গুচি যায় খেতি বীজৰ এটা বহুত টেকনিকেল হেৰি মানে নহয় বীজটো যদি ধানৰ বীজটো যদি সময়ত নাপায় সেইটো এটা টেকনিকেল কাৰণ 15 দিনতো সম্ভৱ নহয় গতিকে আমাৰ বীজ নিগমক মই অনুৰোধ কৰিম বীজ নিগমে পঠাব দিয়সকলক মই অনুৰোধ কৰিম দিয়সকলে এডিঅসকলক ক'ব যে প্ৰপাৰ টাইমত কিন্তু এবাৰ তেওঁলোকে মোক সেইদিনাখন অৰুণা বাইদেউ ডাইৰেক্টৰ বীজ নিগমৰ এমডিয়ে কথা দিছে আমি এবাৰ পৰা 1 মাহ আগত বীজ পঠাম 1 মাহ আগত বীজ পঠাম তেওঁলোকে কথা দিছে মই ইমান ডিটেইলছত নাজানো মই এটা শুনো এইবাৰ কি হয় নাজানো কিন্তু ছমাহ পাছৰ পৰা মই নিজে কৰিম কন্ট্ৰোল গতিকে তেওঁলোকে কথা দিছে বীজ 1 মাহৰ আগত দিব আৰু আপোনালোকে বীজ আগত বিলাব আৰু বীজ কোনে পাইছে কোনে নাপাইছে এইটো এটা ডাঙৰ সমস্যা আমি এমএলএ গমে না মই 15 বছৰ এমএলএ থাকিলো মই গমে না আৰু গণ্ডগোল লাগে কেইটামান কেইজনমান খেতিয়ক আছে তেওঁলোকে এমএলএ পৰা চলি লৈ গৈ থাকে তেওঁলোকে গামু তেওঁলোকে পাই বেলেগ কোনো নাপায় এতিয়া মোক এটা কথা কওকচোন দাস ডাঙৰীয়া আমি ধৰি লওক এতিয়া ধানৰ সময় এতিয়া খাৰিফত আমি বীজ দিলো কিমানক দিলো গোটেই অসমৰ আমি কিমানক দিলো